এইবাৰ বটদ্ৰাৰ পৰা নিৰুদ্দেশ হৈছে মাদ্ৰাছাৰ ছাত্ৰ চিন্তিত পৰিয়ালৰ লোক তথা আত্মীয়। এইবাৰ বটদ্ৰা হাইডুবিৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পিতৃ মাতৃ তথা পৰিয়ালৰ লোকক। জানিব পৰা মতে বটদ্ৰা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ আমিৰ হামজাৰ পুত্ৰ হাছিব আহমেদে মৰিগাঁও জিলাৰ বুঢ়াগাঁওস্থিত জামিয়া কাছিমিয়া বটালিমাৰী নামৰ এখন মাদ্ৰাছাত বিগত 3 বছৰে অধ্যয়ন কৰি আছিল। প্ৰত্যেকবাৰৰ দৰে এইবাৰো ঈদৰ বন্ধত আহিছিল ঘৰলৈ। ঈদৰ বন্ধ শেষ হোৱাত বিগত সোমবাৰে উপস্থিত হৈ মাদ্ৰাছাত শুকুৰবাৰলৈকে আছিল মাদ্ৰাছাত। তাৰ পিছতেই শুকুৰবাৰৰ পৰাই ৰহস্যজনকভাৱে এই মাদ্ৰাছাখনৰ পৰা নিৰুদ্দেশ হয় 4জনকৈ ছাত্ৰ। 3জনক পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ অভিভাৱকসকলে উদ্ধাৰ কৰে যদিও এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে হাইডুবি গাঁৱৰ হাছিব আহমেদ নামৰ ছাত্ৰজন। পৰিয়ালৰ আন এক গুৰুতৰ অভিযোগ, নিৰুদ্দেশ হৈ ছাত্ৰজনৰ অভিভাৱকক এতিয়ালৈকে অৱগত কৰোৱা নাই মাদ্ৰাছা কৰ্তৃপক্ষই। পৰিয়ালৰ আহ্বান, যদি কোনো সদাশয় লোকে ছাত্ৰজনৰ সন্ধান পায় পৰিয়ালৰ লোকৰ 6002410869 আৰু 9101518593 নম্বৰত যোগাযোগ কৰিবলৈ জনাইছে অনুৰোধ পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম আমিৰ হামজা। মোৰ ঘৰ হাইডুবি থানা বটদ্ৰা। মোৰ ল'ৰাটো বুঢ়াগাঁও বটালিমাৰী জামিয়া কাছিমি মাদ্ৰাছা শিক্ষাগত অৱগত কৰিছিল। যোৱা সোমবাৰ দিন ঈদৰ ছুটী তাই সোমবাৰৰ পৰা ঘৰৰ পৰা গৈছিল। যোৱাৰ পিছত শুকুৰবাৰ আগবেলা 8টালৈকে আমাৰ লগত যোগাযোগ আছে। জুমাৰ পিছৰ পৰা আমাৰ লগত কোনো যোগাযোগ নাই। ৰাতি 9টা মানত আমাৰ ল'ৰাটো যিটো ঘৰত লজিঙত আছিল, লজিঙৰ মানুহজনে মোক জনাইছে সেইটো ঘৰত খাব যোৱা নাই। সেই তাৰ পৰাই আমাৰ লগত কোনো যোগাযোগ কোনো নাই। গতিকে আমি আমাৰ ল'ৰাটোক আজিলৈকে কোনো গমগতি পোৱা নাই। যেতিয়া অসমবাসী ৰাইজৰ ওচৰত বা আমাৰ এটা অনুৰোধ, যদি আমাৰ ল'ৰাটো কোনোবাই দেখা পাইছে আমাৰ স্ক্ৰীণত নম্বৰ দিয়া আছে, এই নম্বৰত অলপ যোগাযোগ কৰিব আৰু আমাৰ ল'ৰাটোৰ কাৰণে যিমানটো পাৰে সিমানটো আপোনালোকে শ্বেয়াৰ কৰি দিব। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম হ'ল মোহাম্মদ হাছিব আহমেদ। তাৰ বয়স 16 বছৰ। গাৰ বৰণ কেনেকুৱা? গাৰ ৰং বগা। এতিয়া দেখা গৈছে যিখন মাদ্ৰাছাত আছিলে তেওঁ মাদ্ৰাছা কৰ্তৃপক্ষই আপোনাক অৱগত কৰিছে নেকি? আজিলৈকে মোক মাদ্ৰাছা শিক্ষক অৱগত কৰা নাই। মই আজিহে কোনোবা তাৰ মাদ্ৰাছাৰ নামটো আমিয়ে ফোন মাৰি তাৰ পৰা লৈছোঁ। বটদ্ৰা থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ আমিৰ হামজাৰ ল'ৰা ছাকিব আহমেদ মাদ্ৰাছাত পঢ়িবলৈ দিছিল। আমি শুনামতে শুকুৰৰ পৰা নিৰুদ্দেশ হৈ আছে। তাৰ লগত 4টা ল'ৰা গৈছে। 4টা ল'ৰা যোৱাত 3টা ল'ৰা গাৰ্জেনে ঘূৰাই আনিছে। আমাৰ ল'ৰাটো ক'ত আছে? আমিৰ হামজাৰ ল'ৰাটো ক'ত আছে? আছে বুলি সেইটো কোনোবাই যদি এই ল'ৰাটোৰ সন্ধান পায় স্ক্ৰীণত নম্বৰ দিয়া থাকিব, এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব। যি সময়ত দেখা গৈছে এই মাদ্ৰাছাবিলাক যে খুলিছে, এই অনুষ্ঠানবিলাকৰ এটা দায়িত্ব থাকে, তেওঁলোকে আপোনালোকক কিবা অৱগত কৰিছে নেকি? নাই, একো অৱগত কৰোৱা নাই। এই মাদ্ৰাছা এতিয়ালৈকে সিহঁতক কোনো খবৰ দিয়াই নাই। এই মাদ্ৰাছাবিলাকৰ সন্দৰ্ভত আপুনি কি ক'ব? য'ত নেকি গাৰ্জেণ্টে ল'ৰা ছোৱালী থাকিবলৈ দিয়ে, তেওঁলোকৰ ওপৰত ভৰসা কৰি তাৰ পৰাই ছাত্ৰ নিৰুদ্দেশ হৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? এইখনত আমি ক'ব বিচাৰিছোঁ যে মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ ওপৰত এইটো অলপ একশ্যন ল'ব লাগে। সিহঁতে ইমান কিয় কৰিছে? হয়, গাৰ্জেনে যেতিয়া ল'ৰাক যেতিয়া পঢ়িব দিছে, নিজৰ ল'ৰা নিজৰ বুলিয়ে পঢ়াব লাগে বুলিয়ে একটা বিশ্বাসত দিছে, বিশ্বাস কৰি দিছে যে মোৰ ল'ৰাটো নিজৰ ল'ৰা বুলিয়ে ৰাখিব বুলি দিছে। কিন্তু সিহঁতে এইটো কৰা নাই। তাৰ